নমস্কাৰ দিনটোৰ বিষয়ৰ সৈতে ষ্টুডিঅ'ত মই তুলিকা আৰু এই মুহূৰ্তত অসমবাসীৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্ন যে কাইলৈ ৰাজ্যসভাত গৃহীত হ'ব নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক আজি বিধেয়কখন উত্থাপন হোৱাৰ চৰ্চা চলি আছিল কিন্তু আজি বিধেয়কখন উত্থাপন নহল আজি বিভিন্ন কাৰণত বিভিন্ন সময়ত ৰাজ্যসভাৰ সদন স্থগিত হৈ দিনটোৰ কাৰণে অৱশেষত সদন স্থগিত হয় আৰু আজিৰ কাৰ্যক্ৰমণিকাত এই বিধেয়কক স্থান দিয়া হৈছিল যদিও বিধেয়কখন উত্থাপন কৰা নহল এতিয়া কাইলৈ দিনটোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ ইয়াৰ লগতে আন এক চৰ্চা চলিছে যে ৰাজ্যসভাৰ কাৰ্যসূচী সময়সীমা বৃদ্ধি কৰা হ'ব নেকি সেই সময়সীমা বৃদ্ধি কৰাৰ পোষকতা কৰিছে শাসকীয় পক্ষই কিন্তু ইয়াৰ বিৰোধ কৰিছে বিৰোধী পক্ষই সাংসদ ভুৱনেশ্বৰ কলিতাই কেইবাটাও বিশেষ তথ্য তেওঁ প্ৰদান কৰিছে কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন সঁচাকৈ উত্থাপন হ'ব নে নহ'ব আৰু বিৰোধীৰ স্থিতি কি এই মুহূৰ্তত আৰু শাসকীয় পক্ষই কেনেধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে সেই সন্দৰ্ভত কিছু তথ্য জনাইছে ভুৱনেশ্বৰ কলিতাই মই সেই তথ্য প্ৰথমে তুলি ধৰিম তাৰপিছত এই বিষয়টোক লৈ বিশ্লেষণ কৰিম আৰু আজিৰ দিনটোত কেইবাটাও উল্লেখযোগ্য নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তথ্য আছে আজি আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন এজেণ্ডাত আনিছিলে কিন্তু বিৰোধী দলসমূহে তীব্ৰ বিৰোধিতা কৰাৰ কাৰণে সেই বিলখনৰ ওপৰত আলোচনা নহ'ল আৰু আলোচনা হোৱাৰ সম্ভাৱনাও দেখা নিদিলে কাৰণ আমাৰ তাতকৈ গুৰুত্বপূৰ্ণ দুটা বিষয় প্ৰথমটো হ'ল ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ এইটো পাৰিত কৰিব লাগিব তাৰপিছত বাজেটখন পাছ কৰিব লাগিব এপ্ৰপ্ৰিয়েশ্যন বিলখন পাছ কৰিব লাগিব গতিকে এই দুটা আটাইতকৈ প্ৰাথমিকতা থকা বিষয় গতিকে এই দুটাৰ পিছতে অন্যান্য বিষয় আহিব আমাৰ অধ্যক্ষ ডাঙৰীয়াই ইতিমধ্যে সদনত ঘোষণা কৰিছে যে এই দুটা প্ৰথম প্ৰাথমিকতা থাকিব আৰু 6খন বিল য'ত আমাৰ বিৰোধী আৰু শাসক দলৰ ঐক্যমতত উপনীত হৈছে সেই 6খন বিল যদি সময় থাকে তেতিয়াহ'লে আলোচনালৈ আহিব যদি সময় থাকে তেতিয়াহ'লে যিকেইখন বিবাদপূৰ্ণ বিল নহয় 6খন বিল সেইকেইখন বিল হয়তো আলোচনাৰ কাৰণে আহিব পাৰে আৰু হেয়া সাংসদ ভুৱনেশ্বৰ কলিতাই কিছু কথা জনালে বিজয় গোয়েল ৰাজ্যিক সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তেওঁ উল্লেখ কৰিছিল ইয়াৰ পূৰ্বে যে সময়সীমা বৃদ্ধি কৰা হ'ব পাৰে কাৰণ বাজেটক লৈ আলোচনা কৰা হোৱা নাই ইয়াৰ লগতে কেইবাখনো বিধেয়ক গৃহীত কৰিবলৈ বাকী আছে এই মুহূৰ্তত এটা প্ৰশ্ন যে উত্তৰ পূবত খিলঞ্জীয়া ৰাইজে এইখন বিধেয়কৰ প্ৰতিবাদ আজিৰ দিনটোতো অব্যাহত ৰাখিছে মণিপুৰ আৰু ত্ৰিপুৰাত বিশেষকৈ পৰিস্থিতি যথেষ্ট স্পৰ্শকাতৰ মণিপুৰ আৰু ত্ৰিপুৰা দুয়োখন ৰাজ্যতে ইণ্টাৰনেট সেৱা ব্যাহত কৰি দিয়া হৈছে স্পৰ্শকাতৰ এটা সময় আৰু এইখিনি সময়তে কিছু সময় পূৰ্বে মণিপুৰত এগৰাকী বিধায়কৰ ঘৰ ভাঙিও লণ্ডভণ্ড কৰিছে উত্তেজিত ৰাইজে কাৰণ একেটাই নাগৰিকত্ব সংশোধনী বিধেয়ক অসমতো প্ৰতিবাদ অব্যাহত আছে অসমৰ দল সংগঠনসমূহে দিল্লীত বৰ্তমান বাহৰ পাতি বিৰোধী পক্ষক সৈমান কৰি এই বিধেয়কখন যাতে কোনো কাৰণত গৃহীত নহয় তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু লগতে প্ৰশ্ন উত্থাপন হৈছে এইখন বিধেয়কৰ কাৰণে ৰাজ্যসভাত আচলতে অংকৰ খেলটো কেনেকুৱা এটা পৰ্যায়লৈ যাব অভিযোগ কৰা হৈছে দল সংগঠনসমূহৰ তৰফৰ পৰা যে হৰ্চ ট্ৰেডিং শাসকীয় পক্ষৰ তৰফৰ পৰা হৰ্চ ট্ৰেডিঙৰ দৰে প্ৰচেষ্টা গ্ৰহণ কৰাৰ এটা উদ্যোগ গ্ৰহণ কৰা হৈছে অসমৰ এগৰাকী মন্ত্ৰীৰ কথা উল্লেখ কৰিছে আৰু এই অসমৰ মন্ত্ৰীগৰাকীয়ে বিৰোধীৰ একাংশ সাংসদক প্ৰভাৱান্বিত কৰি বিভিন্ন ধৰণে চলে বলে কৌশলে প্ৰভাৱান্বিত কৰি এইখন বিধেয়কৰ সপক্ষে মতদান কৰিবলৈ তেওঁ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ কৰিছে অসমৰ দল সংগঠনৰ নেতৃত্বই সেই মন্তব্য মই আগবঢ়াম এই বিধেয়কখনক লৈ কোনে কি ক'লে সেই সন্দৰ্ভত মই আগবঢ়াম কিন্তু মই প্ৰথমেই মোৰ অতিথিসকলক স্বাগতম জনাইছোঁ বিষয়টো বিশ্লেষণ কৰিবৰ কাৰণে কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈয়ে বৰ্তমান অসমৰ ৰাজনীতি জড়িত হৈ আছে বহুকেইটা দিশ জড়িত হৈ আছে অসমীয়াৰ ভৱিষ্যত জড়িত হৈ আছে কাৰণ এইখন বিধেয়ক যদি কেনেবাকৈ গৃহীত হয় তেনেহ'লে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতি হয়তো অশান্ত হৈ পৰিব আৰু অসমীয়া মানুহে নিবিচৰা এটা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ'ব মই স্বাগতম জনাইছোঁ আটাইকেইজন অতিথিকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া মই স্বাগতম জনাইছোঁ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আপোনাক কংগ্ৰেছ নেতা দুলু আহমেদ মই স্বাগতম জনাইছোঁ আপোনাক অগপ নেতা দিলীপ বৰা স্বাগতম জনাইছোঁ আৰু AIUDFৰ জ্যেষ্ঠ নেতা চম্পক কলিতা মই আপোনাক স্বাগতম জনাইছোঁ মই প্ৰথমে এটা নিৰপেক্ষ মন্তব্য মই গ্ৰহণ কৰিব বিচাৰিছোঁ হাইদৰ হুছেইন ডাঙৰীয়া কওক এইখিনি সময় যথেষ্ট স্পৰ্শকাতৰ আৰু এই মুহূৰ্তত অংকৰ খেল চলি আছে আৰু 55জন সাংসদ এই 55জন সাংসদৰ স্থিতি সপক্ষে নে বিপক্ষে এই পৰ্যন্ত গম পোৱা হোৱা নাই UPৰ পক্ষত যদি এটা নিৰ্দিষ্ট সংখ্যা আছে তেনেকৈ বিপক্ষেও আছে কিন্তু শাসকীয় পক্ষৰ তৰফতো আছে কিন্তু সপক্ষ বিপক্ষে স্থিতি স্পষ্ট নোহোৱা 55জন সাংসদ আছে আৰু খেলটো তাতেই কৰবাত খেলিবলৈ বিচৰা হৈছে কি ক'ব এই মুহূৰ্তত আৰু অসমীয়া ৰাইজে উত্তৰ পূবৰ খিলঞ্জীয়ে কি আশা কৰিব পাৰে কাইলৈ ৰাজ্যসভা বিধেয়কখন আহিব পাৰে গৃহীত হ'ব পাৰে বা নাহিবও পাৰে কাইলৈ সূচীমতে অন্তিম দিন
গোটেই কথাটো হ'ল যে বিলখন সংক্ৰান্তত এটা বিভ্ৰান্তি শেষ মুহূৰ্তলৈকে চৰকাৰেও জীয়াই ৰাখিব খুজিব আৰু বৰ্তমান সময়ৰ পৰিস্থিতিও আপোনাৰ জীয়াই ৰাখিব খুজিব। আজিৰ তাৰিখত এনেকুৱা যে চৰকাৰৰ যিহেতু বিলখন পাছ হৈ যাবও পাৰে, এই সম্ভাৱনা যিমান প্ৰবল আৰু বিলখন শেষ মুহূৰ্তলৈকে উত্থাপিত হ'লেও হাই হাল্লাৰ মাজত সংসদৰ আচলতে সময়টো অতিবাহিত হ'ব পাৰে। ইতিমধ্যে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই এটা কথা কৈছে যে ৰাজ্যসভাৰ চেয়াৰমেনৰ লগত অৰ্থাৎ উপৰাষ্ট্ৰপতিৰ লগত ভেংকায়া নাইডুৰ লগত কেইবালানিও আলোচনাৰ অন্তত 6খন বিলৰ এটা উমৈহতীয়া সিদ্ধান্ত হৈছিল যে গুৰুত্বপূৰ্ণ 6খন বিল আহিব। এটা আজি এটা সাংঘাতিক ধৰণৰ কথা শুনিলোঁ যে ৰাষ্ট্ৰপতিৰ ধন্যবাদ সূচক যিটো ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত প্ৰস্তাৱ আৰু বিশেষকৈ বাজেটখন পাছ কৰা, এই দুটা জৰুৰী আৰু নিয়মীয়া কাম, এই দুটা শেষ হোৱাৰ পিছতহে বাকী বিলৰ কথাটো আহে। কিন্তু মূল কথাটো হ'ল মই ভাবোঁ শেষ মুহূৰ্তত বিলখন হাই হাল্লাৰ মাজত আপোনাৰ উত্থাপিত নহ'বও পাৰে। কিন্তু বিজেপি চৰকাৰ আৰু বিজেপি দলটো অলপ হলঠেকত পৰা কথাটো সঁচা। 2016ৰ পৰা ইতিমধ্যে দেশখনত বিলৰ সপক্ষে আৰু বিলৰ বিপক্ষে দুটা শিবিৰত গোটেই জনসাধাৰণ বিভক্ত হৈছে। আজি অসমত যিটো প্ৰতিবাদ হৈছে, এই প্ৰতিবাদৰ ভাষা যথেষ্ট নৰম। এজন মানুহৰ যেতিয়া জ্বৰ উঠে তেতিয়া মূৰত হাত দিলেও গৰম, ভৰিত হাত দিলেও গৰম, আৰু অলপ ভালকৈ ঔষধ খালে 90% জ্বৰ হোৱা মানুহ ভাল হয়। কিন্তু শৰীৰৰ এটা ক'ৰবাত সাধাৰণ এটা ক্ষুদ্ৰ অংশত এটা আপোনাৰ সৰু টিউমাৰ এটা আপুনি নেগলেক্ট কৰি থাকিব পাৰে, কিন্তু সেইটোৱে কেঞ্চাৰাছ হ'লে, সেইটোৱে কেঞ্চাৰলৈ সংক্ৰমণ ঘটিলে গোটেই শৰীৰটো গেলি পচি যায় আৰু মানুহৰ অকাল মৃত্যু ঘটে। আজি আপোনাৰ দুটামান কথা খুব লক্ষণীয় কথা। আজি মণিপুৰত আপোনাৰ দেখিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে হাতত বুষ্টাৰ এখন লৈ কৈ আছে যে মিজোৰামত যে ইণ্ডিপেণ্ডেণ্ট মিজোৰাম বুলি কৈ আছে। সিদিনাখন ল'ৰা কিছুমান ওলাই পেলাই কৈছে যে আপোনাৰ হেল্ল' চাইনা, আপোনাৰ ফেচটোন লৈ বাটত বাই বাই ইণ্ডিয়া, হেল্প চাইনা। গতিকে দেখাত আপোনাৰ ঘটনাটো সৰু। আজি আপোনাৰ বিজেপিৰে অংশীদাৰ দল, NDAৰে অংশীদাৰ দল, আজি কনৰদ চাংমাই এসপ্তাহ 10 দিন ধৰি দিল্লীত তেখেতে প্ৰকাশ্যে একেবাৰে অপেনলি আপোনাৰ বিলখনৰ বিৰোধিতাৰে এই পৰ্যায়লৈ আহিছে। মণিপুৰত কাৰ্ফিউ ব্ৰেক কৰি আজি মহিলাসকল ৰাজধানীলৈ ওলাই আহিছে। আপুনি ত্ৰিপুৰাৰ কথা কৈছে, ত্ৰিপুৰাৰ ৰাজ পৰিবাৰৰ ৰাজকুমাৰে এটা ভয়ানক ধৰণৰ কথা কৈছে। তেওঁ কৈছে যে কালি যদি পাকিস্তানত আপোনাৰ ইমৰান খানে ভাৰতৰ মুছলমানবোৰ মাতে, তেতিয়াহ'লে দেখিব যে ইয়াত মুছলমান মাৰাটো আৰম্ভ হ'ব। এইটো পৃথিৱীৰ চবতে হয়। গতিকে ইত্যাদি ধৰণৰ প্ৰশ্নৰ আজি অৱতাৰণা হৈছে। আনহাতে আপোনাৰ বিৰোধী শিবিৰবিলাকৰ মাজতো দেখিব যে আজি শিৱসেনাই বিলখন বিৰোধ কৰিম বুলি প্ৰকাশ্যে কৈছে। চন্দ্ৰবাবু নাইডুৱে আশ্বাস দিছে। চন্দ্ৰবাবু নাইডুটো বাৰু NDAৰ লগত নায়েই, কিন্তু ত্যাগী যিটো জনতা ব্যক্তিগতভাৱে আমি তেওঁকো লগ পাইছিলোঁ। তেওঁ কৈছে যে কথা দিছে উপৰাষ্ট্ৰপতিয়ে বিলখন নাহে, যদি আহে তেতিয়াহ'লে আমি তাৰ বিহিত ব্যৱস্থা ল'ম, ভোটত আমি যাবই নিদিওঁ দৰকাৰ পৰিলে, আপোনাৰ এই বুলিও ৰাজহুৱা ধৰণে ব্যক্ত কৰিছে। সেইকাৰণে মই ভাবোঁ শেষ মুহূৰ্তলৈ, কাৰণ আৰু মোৰ এটা সন্দেহ হৈছিল যেতিয়াৰ পৰা অমিত শ্বাহ ডাঙৰীয়াই, যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, যেতিয়াৰ পৰা ৰাম মাধৱ ডাঙৰীয়াই, যেতিয়াৰ পৰা আমাৰ প্ৰভাৱশালী মন্ত্ৰীসকলে বিলখন পাছ হ'বই বুলি যি দৃঢ়তা প্ৰদৰ্শন কৰিছে, তেতিয়াৰ পৰা মই ভাবিছোঁ, মই ব্যক্তিগত ধাৰণা, শেষ মুহূৰ্তলৈকে বিলখন আলোচনাত থাকিব। বিলৰ পক্ষত যিবোৰ ভোটাৰ আছে, ভোটাৰ এতিয়া মানুহ নহয়, এতিয়া মানুহৰ মূল্য হ'ল ভোটাৰ হিচাপে, গতিকে তেখেতসকলক আপোনাৰ সাংসদ নহয়, ভোটাৰ মানে কমন পিপল, যিসকলক তেখেতসকলে বিলখন আনিম বুলি প্ৰতিশ্ৰুতি দি আহিছে দীৰ্ঘ 2016ৰ পৰা, সেইসকলক শেষ মুহূৰ্তলৈকে এটা দুৰ্দুল্যমান অৱস্থাত ৰাখি যে আমি আত্মচ ট্ৰাই কৰিছিলোঁ, আমি নোৱাৰিলোঁ, এইটোও হ'ব পাৰে। আৰু আপুনি যিটো হৰ্চ ট্ৰেডিঙৰ কথা কৈছে, যিটো ভাৰতীয় ৰাজনীতিত পৰম্পৰাগত এটা সংকটকালত পৰম্পৰাগত প্ৰথা, কোনেও আপোনাৰ পাৰিলে হৰ্চ ট্ৰেডিঙৰ দ্বাৰা টকা ব্যয় কৰি কেণ্ডিডেট নিকিনে। গতিকে মই সেইকাৰণে কৈছোঁ যে বিলখন উঠে নে নুঠে, বৰ্তমান সময়ৰ ৰাজনীতিত, যি ৰাজনীতিৰ ক্ষমতা শেষ কথা, যি ৰাজনীতিত নীতি আদৰ্শ শ্লোগানৰ মাজতে আবদ্ধ, সেইকাৰণে এই পৰিপ্ৰেক্ষিতত বিলখন পাছ হ'ব নে নহয় সেই কথাটো নদী ক'বলৈ টান। হয়, মই ৰূপম গোস্বামীৰ পৰা আৰম্ভ কৰিছোঁ। আটাইকেইজন ৰাজনৈতিক দলৰ প্ৰতিনিধি, শাসকীয় দল হিচাপে আপোনালোকৰ স্থিতি স্পষ্ট যে আপোনালোক বিলখনৰ সমৰ্থনত আছে, বিধেয়কৰ সমৰ্থনত আছে। কাইলৈ নিৰ্ধাৰণ কৰা হ'ব যে বিধেয়কখন আহিব নে নাহে, নে গৃহীত হ'ব নে কি হয়, পৰিস্থিতি কি হয়। কিন্তু এই মুহূৰ্তত আপোনালোকৰ বিৰুদ্ধেও কিছু অভিযোগ আছে, দল সংগঠনসমূহে অভিযোগ আনিছে, তাৰ লগতে বিৰোধী পক্ষই কিছু অভিযোগ আনিছে। কিন্তু এই মুহূৰ্তত বিধেয়কখনক লৈ
খিলঞ্জীয়া ৰাইজে যিটো দাবী উত্থাপন কৰিছে বা খিলঞ্জীয়া ৰাইজে যি বিৰোধ কৰিছে সেই সকলো আশা ভৰসাৰ থল কিন্তু গৈ বিৰোধীৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে যে বিৰোধীয়ে ৰক্ষা কৰিলে কৰা কি ক'ব এই মুহূৰ্তত প্ৰথম কথা যে আমাৰটো আৰম্ভণিৰ পৰা এই ক্ষেত্ৰত স্পষ্ট মতামত আমি কেতিয়াও দুটা কথা কোৱা নাই আৰু আমি কিয় কৰিব লাগে কি কেনে পৰিস্থিতিত এই কথাৰ বিষয়টো আহিলে এইটো আজিৰ নহয় মই আপোনাক সৰু এটা কথা কৈছোঁ যে তেতিয়া 1947ত কৈছিল there is no doubt of course those displaced persons who have came to settle in India are bound to have their citizenship if the law is inadequate in this respect the law should be changed এইটো তেওঁ কোৱা কথা চৰ্দাৰ বল্লভভাই পেটেলেও কৈছিলে 2003 চনত ডক্টৰ মনমোহন সিং ডাঙৰীয়াও কৈছিলে কি কৈছিলে ম্যাডাম I would like to say something about the treatment of refugees after the partition of our country the minorities in countries like Bangladesh have faced persecution and it is our moral obligation that if circumstances force people these unfortunate people to seek refugees in our country our approach to granting citizenship to this unfortunate person should be more liberal এ আমি কথা নহয় আৰু হেয়াই নহয় ইন ফেক্ট 2012ত অসমৰ কেবিনেটে তেতিয়াৰ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে এখন মেমৰেণ্ডামো পঠিয়াইছিল য'ত স্পষ্ট কোৱা আছিল যে এই সকল মানুহক নাগৰিকত্ব দিব লাগে তে কথাটো তেতিয়াই আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত সেই সময়ত কিন্তু তাৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিবাদো হোৱা নাছিল আৰু এই সিটিজেনশিপ এক্ট এখন আছে মোৰ হাতত এখন এবাৰ দুবাৰ নহয় 9 বাৰ এমেন্ডমেন্ট হৈছে হেউটেকে 2015 তাৰ আগত 2005 তাৰ আগত 2003 92 86 85 60 57 এইবিলাক এমেন্ডমেন্টৰ সময়ত ইয়াৰ আগৰ যিবিলাক এমেন্ডমেন্ট বৰ সাংঘাতিক এমেন্ডমেন্ট হৈছিল সেই সময়টো কোনো হৈছই নাছিল এটা প্ৰশ্ন হ'ল যে আপুনি যেনেকে ধৰণে কৈছে যে ইয়াত খিলঞ্জীয়া সকলে বিৰোধিতা কৰিছে স্বাভাৱিকভাৱে কৰিব এই কাৰণে কৰিব যে আৰম্ভণিৰ পৰা বিলখন এক ভুল ধৰণে বুজোৱা হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাইজে ভুলকে বুজিছে কৰ্ণাট চাংমাৰ দৰে মুখ্যমন্ত্ৰী এজনৰ কৰ্ণাট শৰ্মাৰ কথাটো মই অসমৰ ভিতৰতে আবদ্ধ থাকো কৰ্ণাট শৰ্মাৰ পলিটিক্সটো অলপ বেলেগ ধৰণৰ সেইটো এটা আৰু অলপ সময় দিব লাগিব য'ত আপুনি নৰ্থ ইষ্টৰ পলিটিক্সটোৰ বিষয়ে আলোচনা কৰিব পাৰিম অসমৰ প্ৰেক্ষাপটত মই গোটেই কথাটো কৈছো মানুহ সংকিত কৰি দিয়া হৈছে মানুহক এনেকৈ কোৱা হৈছে যে 1 কোটি 90 লাখ মানুহ একদম বাংলাদেশত ৰখি আছে বিলখন হোৱাৰ লগে লগে ধাৰাহাৰে উৰি আহিব ইয়াতে একদম আমাৰ ভাষা সংস্কৃতি নাইকিয়া হৈ যাব মাটি ঘৰ বাৰী সকলো নাইকিয়া হৈ যাব এনেকুৱা এক পৰিৱেশ সৃষ্টি কৰিছিল এনেকুৱা এটা আবেগ দি দিয়া হৈছিল য'ত আমি বিবেকেৰে বহু কথা কৈ থকাৰ পিছতো মানুহক বুজাব পৰা নাছিলোঁ ক্ৰমান্বয়ে মানুহ বুজিছিল আমাৰ দলৰ ভিতৰতো সেইটোলৈ বহুত আলোচনা হৈছে এনেকুৱা হোৱা নাই যে আমাৰ দলত আলোচনা হোৱা নাই আমাৰ দলতো 28 লক্ষ অসমীয়া মানুহ আছে আমি অসমীয়া আমি এনেকুৱা নহয় যে আমি অসমখনক বিক্ৰী কৰি দিব ওলাইছো এই প্ৰেক্ষাপটত যেতিয়া লাহে লাহে মানুহে বুজিছে কাৰণ ইয়াত স্পষ্টভাৱে সৌদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কি প্ৰেক্ষাপটত আহিব লগা হ'ল যেতিয়া দেশখন বিভাজন হৈছিল যিসকল মানুহ মাইনৰিটি ভাৱে তাত আছিল তেওঁলোকৰ ক'ত দুখ আছিল তেওঁলোক ৰিফিউজি হিচাপে আহিছিল আৰু না এই গোটেই কথাখিনি ক্লিয়াৰ নহ'ব নহ'লে আৰু এই গোটেই প্ৰক্ৰিয়াটো ইমান সহজ নহয় ইয়াত এজনে এপ্লাই কৰিব লাগিব ডিসিয়ে চাব সেইখন ডিস্ট্ৰিক্টৰ ডিসিয়ে চাব তে কথাখিনি সঁচাকে ৰিলিজিয়াছ পাৰজিকিউটেড হৈছে নে নাই তাৰ পিছত ৰাজ্যখনৰ যি মুৰব্বী তেওঁলোকক দিব ৰাজ্যই আকৌ কেন্দ্ৰক পঠাব কেন্দ্ৰই আকৌ নিজৰ যিখিনি এসবি আইবি আছে তাৰ দৰে চাব তাৰ পিছতে সিটিজেনশিপ পাব ইমান সহজ নহয়তো গোটেই বিষয়টো এনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে খেলা কৰিছিল আৰু সবতকৈ আচৰিত যি কংগ্ৰেছে সেই সময়ত ইয়াৰ পোষকতা কৰিছিল আজি সেই কংগ্ৰেছ বিৰোধী থাকাৰ কাৰণে সমুখত নিৰ্বাচন থাকাৰ কাৰণে বিজেপি দলক হল ঠেকাত পেলাবৰ কাৰণে এনে ধৰণৰ বক্তব্য ৰাখিছে হয় মই দিলীপ বৰা ডাঙৰীয়া প্ৰত্যেকৰ পৰা মন্তব্য ল'বলৈ মই দিলীপ বৰা কাষলৈ গৈছো ৰূপম গোস্বামীয়ে যিখিনি কথা কৈছে বিজেপিৰ তৰফৰ পৰা এইখিনি কথা আগতেও কোৱা হৈছে না তেখেতে এইবিলাক কথা আগতেও কৈছে মই এইবিলাক বিষয়লৈ নাযাওঁ আমাৰ মূল কথাটো হ'ল কি যে অসমত এটা গণ আন্দোলন হৈছিলে অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰ কৰিব লাগে বুলি আৰু এইটো 6 বছৰ ধৰি আন্দোলন চলিছে আৰু আন্দোলনৰ পিছত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আন্দোলনকাৰী নেতৃবৰ্গৰ মাজত এখন চুক্তি সম্পাদিত হৈছিল
যিখনত স্পষ্টভাৱে কোৱা হৈছিল যে 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে যিসকল অবৈধ বিদেশী অসম তথা ভাৰতলৈ আহিলে, বিশেষকৈ অসমত যিসকল সেটেল কৰিলে বিশেষ বাংলাদেশৰ পৰা অহা, গতিকে তেখেতসকলক ইয়াতে সিটিজেন হিচাপে ভাৰতত একসেপ্ট কৰা হ'ব। আৰু তাৰ পিছত যদি কোনোবা অবৈধ বিদেশী আহে অসমত সোমায়, তেনেহ'লে তেনেকুৱা বিদেশীক হিন্দু হওক মুছলমান হওক যি হওক ধৰ্মৰ কথা তাত নাছিলেই, অবৈধ বিদেশী হিচাপে গণ্য কৰা হ'ব, তেওঁলোকক ভাৰতৰ পৰা বহিষ্কাৰ কৰা হ'ব, মানে অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। আমি সেইখন চুক্তি স্বীকৃতি দি অকল আমিয়েই নহয়, অসম গণ পৰিষদে অসম গণ পৰিষদ চুক্তিৰ পিছত জন্ম হোৱা এটা পলিটিকেল পাৰ্টি, সেই সময়ত যিবিলাক পলিটিকেল পাৰ্টি আছিল, কংগ্ৰেছ আছিল, বিজেপি আছিল, অন্যান্য পলিটিকেল পাৰ্টি যিবিলাক নেশ্যনেল লেভেল পলিটিকেল পাৰ্টি এতিয়া আছে, কমিউনিষ্ট সকলো আছিলে, সকলোৱে তেতিয়া সেই চুক্তিখনক একমুখে স্বীকাৰ কৰি লৈছিল। চুক্তিখন পাৰ্লিয়ামেণ্টত পাঠ কৰাও হৈছিল আৰু এই সকলোবিলাক দলৰ ঐক্যমতত সহমতত অহাৰ পিছত এই চুক্তিখন কাৰ্যকৰী কৰা হৈছিল। তাৰপিছত এমেণ্ডমেণ্টো কৰা হৈছিল, চুক্তিখনৰ যি চিটিজেনশ্বিপ দিয়াৰ কথাটো আছিলে সেই কথাটো ইনকৰ্পৰেট কৰি এইখন চিটিজেনশ্বিপ এক্টতে সেইটো সন্নিৱিষ্ট কৰা হ'ল। গতিকে আমাৰ কথা হ'ল কি 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ পিছত অহা কোনো অবৈধ বিদেশী ইয়াত থাকিব নোৱাৰে। এতিয়া কথা হৈছিল পাৰ্চিকিউটেড যদি হয়, পাৰ্চিকিউটেড যদি কোনোবা হয়, ৰিলিজিয়াছলি পাৰ্চিকিউটেড হয়, এথনিকেলি পাৰ্চিকিউটেড হয়, তাৰ কাৰণে UN হিউমেন ৰাইটছ কমিশ্যন আছে। এতিয়া তেওঁলোকে তেনেকুৱা পাৰ্চিকিউটেড কোনোবা থাকিলে তাতো এপ্লাই কৰিব পাৰে। কোনোবা দেশৰ ওচৰত গৈও তেওঁলোকে ক'বগৈ পাৰে যে আমি পাৰ্চিকিউটেড হৈ আহিছোঁ, আমাক আপোনালোকে শৰণাৰ্থী হিচাপে গ্ৰহণ কৰক। তেনেকুৱা ব্যৱস্থা সকলো দেশতে আছে। UN হিউমেন ৰাইটছ চাৰ্টাৰতো সেইটো দিয়া আছে। ৰিফিউজি যি কমিশ্যন আছে তেওঁলোকেও সেইবিলাক ব্যৱস্থা কৰিছে। গতিকে তাৰ কাৰণে এখন ছেপাৰেট আইন এখন ভাৰতত কৰাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ, আৰু সেইকাৰণে আমি আইনখনৰ বিৰোধিতা কৰিছোঁ। লগতে যিহেতু ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ নামত স্পেচিফিকেলি কেইটামান ধৰ্মৰ কথাহে কোৱা হৈছে, যিকোনো মানুহে পৃথিৱীত পাৰ্চিকিউটেড হ'লে ৰিলিজিয়াছলি হওক, এথনিকেলি হওক, ভাষিকভাৱে হওক, কোনোবা এখন দেশত আহি তেওঁলোকে এছাইলাম বিচাৰিব পাৰে, সেইটোত কোনো বাধা নায়েই। তেনে অৰ্থাৎ ভাৰততো কোনো বাধা নাই। গতিকে তেনে অৱস্থাত বিশেষকৈ কেইটামান ধৰ্মৰ নাম কৈ এখন স্পেচিয়েলি এখন এমেণ্ডমেণ্ট আনাৰ কিবা প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। আৰু যিহেতু সেইকাৰণে আৰু ই লগতে আমাৰ ছেকুলাৰিজিম, যিটো আমি ধৰ্ম নিৰপেক্ষতাৰ কথা কওঁ, এইটো ছেকুলাৰিজিম 1972 চনত হোৱা নহয়। এইটো ভাৰতৰ যেতিয়া জন্ম হৈছিল 1947 চনৰ 15 আগষ্টত, তেতিয়াই ভাৰতৰ এখন ডেম'ক্ৰেটিক ৰিপাব্লিক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। তাত ধৰ্মৰ কোনো কথা নাছিল। গতিকে কথা নথকা মানেই হ'ল এইটো ছেকুলাৰ কথা। গতিকে তেনেকুৱা আমাৰ এইখন যিখন এমেণ্ডমেণ্ট বিল আহিছে, এইখন ধৰ্মীয় ভিত্তিত আহিছে, সেইকাৰণে আমি তাৰ বিৰোধিতা কৰিছোঁ। কাইলৈ যদি এখন গৃহীত হয়ো কিবা কাৰণে, যদি কিবা কাৰণে যিখন সাংসদে এতিয়াও তেওঁলোকে সিদ্ধান্ত লোৱা নাই কোনফালে ভোট দিব, তেওঁলোকে যদি দুৰ্ভাগ্যবশতঃ এই বিলখনক যদি তেওঁলোকে ছাপোৰ্ট কৰে, তেনেহ'লে আমি এই বিলখনৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম। আৰু যদি উচ্চতম ন্যায়ালয়েও এই বিষয়ত সিদ্ধান্ত দিব নোৱাৰে, তেনেহ'লে আমি ৰাইজৰ কাষ চাপিম, ৰাইজৰ ওচৰত আমি এই প্ৰশ্ন উত্থাপন কৰিম। যদি ৰাইজে যদি একচেপ্ট কৰে, তেনেহ'লে গণতন্ত্ৰত ৰাইজে সকলো। গতিকে আমি শেষ আমাৰ অস্ত্ৰ হ'ব ৰাইজৰ ওচৰলৈ যোৱা। তাৰ কাৰণে দিলীপ বৰা ডাঙৰীয়া, মই পুনৰ যাম আপোনাৰ ঘৰলৈ। চম্পক কলিতা আৰু দুলু আহমেদ আছে। চম্পক কলিতা, কি ক'ব? কাইলৈৰ দিনটো দৃষ্টি নিবদ্ধ আৰু খিলঞ্জীয়াৰ এটা প্ৰত্যাশা, উদ্বিগ্নতা, এই সকলোবোৰ দিশ সামৰি লোৱা এটা দিন। কাৰণ কাইলৈৰ দিনটোতে সকলো কথা নিৰ্ধাৰণ হ'ব। আৰু ইমান দিনৰ যি দীঘলীয়া এটা জল্পনা কল্পনা, কাইলৈৰ দিনটোত দৃষ্টি নিবদ্ধ। চাওক, আচলমতে এইটোতো এটা ডিজাইন। আমাৰ ভাৰতবৰ্ষৰ যিটো গৰিমা, সেইটো আছে ইউনিটি ইন ডাইভাৰ্চিটি। ডেট ইজ হোৱাই আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ আছে, ফেডাৰেল ষ্ট্ৰাকচাৰৰ কাৰণে ইউনিটি ইন ডাইভাৰ্চিটি হোৱা নাই। আৰু বিজেপি RSSক ইউনিটি নালাগে, ইউনিফৰ্মিটি লাগে। এইখিনি যথেষ্ট হেৰি আছে। বাকী যিটো আপোনালোকে লিখিছে আকুৰ গুজ, দিল্লী আকুৰ গুজ আৰু আমাৰ যুযুধান ৰূপ, গোটেই কথাখিনি মই এজন অসমীয়া হিচাপে এইটোৱেই ভাবিছোঁ, একে JPCৰ যিটো কথা, JPC যেনেকৈ আহিল পাৰ্লিয়ামেণ্টত পাছ হৈ গ'ল, লোকসভাত এতিয়া যিটো ল'ৰা ধেমালি খেলি আছে, আৰু আপোনাৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ আমি মোটামুটি এইকেইদিন মানে কেৰেক্টাৰ প্ৰায় একে দেখিছোঁ বৈশিষ্ট্যটো। সেইকাৰণে এনেকুৱা এটা লাগিছে, এটা প্ৰমাণিত অবৈধ সন্তান এটাক খুব জবৰদস্তি বৈধতা প্ৰমাণ কৰিবৰ কাৰণে যিটো আকুৰ গুজ মনোভাৱ, এই মনোভাৱটোহে মই সৰল ভাষাত এনেকুৱা যেন লাগিছে। আৰু যিটোৰ কাৰণে মই যে ইউনিটি ইন ডাইভাৰ্চিটি ক'লোঁ,
আমাৰ হাইদৰদাই কৈছে কি সৰু টিউমাৰ বাই বাই হেল্প চাইনা বাই বাই ইণ্ডিয়া এই কথাখিনি আমি যিটো আমি ফেডাৰেল ষ্ট্ৰাকচাৰটো আছে কাৰণে ভাৰতখনৰ এটা গৰিমা আছে এই কথাবিলাকে যিটো আমাৰ 1950ত যিটো আমাৰ খাৰুৱা তেলৰ ষ্টেটলেছত অসমে আমি নাপালোঁ দ্বিতীয়তে তেজ দিম তেল নিদিওঁ আমি যিটো অৰ্থনৈতিকভাৱে এটা উপনিৱেশ ইয়াত আছে অসমত ঠিক তেনেকৈ বিলখন পাছ হৈ গ'লে অসমখন উত্তৰ পূৰ্বাঞ্চলখন এখন ৰাজনৈতিক উপনিৱেশলৈ পৰিণত হ'ব যিটোৰ কাৰণে দীৰ্ঘম্যাদী উত্তৰ পূৰ্বাঞ্চল অসমীয়া জাতি বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ কাৰণে খুব ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে আকৌ দীঘলীয়াকৈ আলোচনা কৰি মই বিতৰ্ক হ'ব লাগিব মই দুলু আহমেদ কি ক'ব আৰু এই মুহূৰ্তত এটা আন্দোলনৰ কাৰণে অসমীয়া মানুহ আচলতে এটা আন্দোলন আমি আচলতে কিমান দূৰ এই মুহূৰ্তত গ্ৰহণ কৰিব পাৰিম কাৰণ ক্ষয় ক্ষতি বা জাতিটোৰ যিখিনি প্ৰত্যাশা আমি আকৌ পিছুৱাই যাম নেকি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি চাওক আজি কিছুদিনৰ পৰা এই বিলখনক লৈ যিটো বিতৰ্ক হৈ আছে এইটো যিহেতু আজি অসমৰ আমাৰ ৰূপম গোস্বামী ডাঙৰীয়াই ক'লে যে এইটো নৰ্থ ইষ্টৰ নহয় আজি অসমৰ বিষয়ৰ ওপৰত কথা পাতিম মই অসমৰ বিষয়ে কওঁ এই বিলখনক লৈ আজি কিছুদিনৰ পৰা যিটো বিতৰ্ক হৈ আছে ইয়াত কোনো যে বিজেপি আমাক সমালোচনা কৰিছে বা আমি সমালোচনা কৰিছোঁ ৰাজনৈতিকভাৱে সেই ধৰণৰ কথা আহি পৰা নাই ইয়াত অসমীয়া জাতিটোৰ স্বাৰ্থৰ কথা আহি পৰিছে ইয়াত কোনো হিন্দু মুছলিমৰ কথা আহি পৰা নাই আমাৰ হাইদৰ হুছেইন ডাঙৰীয়াই খুব ভাল কথা কৈছে আমাৰ দিলীপ দাই খুব ভাল কথা কৈ আছে তেখেতসকলে যে আকুৰগুজ হৈ আছে এই বিলখন গৃহীত কৰিমেই আৰু ইমান আমাৰ অসমত থকা জাতীয় সংগঠনবোৰ ওলাই আহিছে জুই লৈ সমদল কৰিছে তাৰপিছতো আপুনি বিজেপিৰ আজি কিছুদিনৰ পৰা মই টিভিত যেতিয়াই চাওঁ বিলখনৰ কথা লৈ যেতিয়া আমাৰ টক শ্ব'বোৰ চলে আমাৰ বিজেপিৰ যিসকল মুখ্যপাত্ৰ তেখেতসকলে ইমান ধুনীয়াকৈ অসমৰ ৰাইজক বুজাব চেষ্টা কৰে যে তেখেতসকলে মানে গুণী জ্ঞানে অসমৰ ৰাইজে একো কথা বুজি নাপায় গতিকে আপুনি চাওক আজি কেইদিনমান আগলৈ আমাৰ যেতিয়া ৰাজনৈতিকভাৱে গম পাইছে যে এখন বিল গৃহীত কৰিবই মানে বিজেপি কৰিব ওলাইছে ইয়াত আৰু কোনো অন্য উপায় নাই নেদেখি আমাৰ বিভিন্ন জাতীয় দল সংগঠনে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক লগ কৰিছিল হাইদৰ হুছেইন ডাঙৰীয়াও তাত আছিলে তেখেতক অনুগ্ৰহ কৰিছিলে যে কোনো কাৰণতে যাতে এই বিলখন ৰাজ্যসভাত গৃহীত হ'ব নালাগে তাৰ কাৰণে আপোনালোকে কংগ্ৰেছ দলে ব্যৱস্থা লওক তাৰপিছত আকৌ হাস্যকৰ বিষয় এনেকুৱা আজি কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহিছিলে সকলোৱে কলা পতাকা দেখাইছে বিজেপি দলে ক'ব খোজে যে কলা পতাকা বুলি আমি কংগ্ৰেছে তেখেতসকলক পুঁজি যোগান ধৰি কেনে কৰিছে কি হাস্যকৰ বিষয় এইবিলাক আছুৰ কাৰ্যালয়ৰ সন্মুখেদি প্ৰধানমন্ত্ৰীগৰাকী গৈছে আছুৰ কাৰ্যালয়ত কলা পতাকা দেখাইছে তেখেতে বাই বাই দিছে হয়তো তেখেতে বুজিয়ে পোৱা নাই নেকি যে কিয় কলা পতাকা দেখাইছে বা আমাৰ ৰাজ্যত থকা বিজেপি নেতাসকলে হয়তো বুজাব পৰা নাই নহ'লে কলা পতাকা দেখুৱাৰ পাছত তেখেতে কিয় বাই বাই দিলে এইবিলাক গতিকে চাওক বিজেপি যিসকল কেন্দ্ৰত বা ৰাজ্যত থকা মোক ক'ব দিয়ক আপুনি বিজেপি যিসকল কেন্দ্ৰত বা ৰাজ্যত থকা তেখেত আমাৰ নেতাসকল আছে তেখেতসকলে বুজি উঠিছে যে আৰু 2 মাহ পিছত তেখেতসকল সমগ্ৰ ভাৰতৰ পৰা ক্ষমতাচ্যুত হ'ব যাৰ কাৰণে আবুল তাবুল বকিছে যাৰ কাৰণে গাৰ জোৰেৰে কাম কৰিব খুজিছে আৰু অসমৰ ৰাইজে এইটো কেতিয়াও গ্ৰহণ নকৰে অসমৰ ৰাইজ মাৰ বান্ধি ওলাই আহিছে ইয়াত কোনো হিন্দু মুছলিমৰ কথা অহা নাই অসমীয়া জাতিটোৰ স্বাৰ্থৰ কথা আহি পৰিছে আৰু এই বিলখন গৃহীত হ'ব কোনো কাৰণতে নিদিওঁ আজি ৰাহুল গান্ধী সংবাদমেলত কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰা নাছিল মই এটা কথা ক'ব লাগিব এইখিনিতে কংগ্ৰেছ দলে বৰ সুন্দৰকৈ ক'লে ইমান অসমৰ কাৰণে চিন্তা কৰিলে সেই অসম আন্দোলনৰ সময়ত কিন্তু 855 জন শ্বহীদ কোনে কৰিলে এই কথা বতৰা কিন্তু অসমৰ জনসাধাৰণে দেখি আছে জানে আৰু আমি স্পষ্টতে সেই সময়ত যদি অসম আন্দোলনক সহায় কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছিল আৰু আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত প্ৰায় 45 মিনিট সময় বক্তৃতা দিছিল অসম আন্দোলনৰ ওপৰত গতিকে আজি কংগ্ৰেছ দলে এই অসমৰ চৈত্ৰ ঘৰিয়ালৰ চকু পানী টুকি একো লাভ নাই আৰু তেখেতে যি ঠাট্টা কৰিছে আপোনালোকে শুনক এই ঘৰিয়ালৰ আপুনি এক মিনিট কংগ্ৰেছ দল ইয়াতে কংগ্ৰেছ দলৰ কথা আহিয়ে পৰা নাই সমগ্ৰ অসমৰ শুনক ইয়াতে কংগ্ৰেছ দলৰ কথা আহিয়ে পৰা নাই আপুনি মই ডিস্টাৰ্ব কৰা নাই আপুনি কওঁতে ডিস্টাৰ্ব কৰা নাই মই আপুনিও অলপ ধৈৰ্য সহকাৰে শুনিব মই জাতীয় সংগঠনৰ কথা কওক কংগ্ৰেছ দলৰ কথা কিয় কওক মই আপোনাক কৈ আছো আছুৰ কথা কওক কৃষক মুক্তিৰ কথা মই সবে কৈ আছো চব কৈ আছো আমাৰ অকল কংগ্ৰেছ দলক কিয় কৈ আছে আমাৰ অফিচত তেওঁলোকৰ 4-5জন বিধায়ক আহিছিলে আনকি এনেকুৱা আপোনালোকৰ কিছুমান বিধায়ক আছে ষ্টুডিয়াৰ মজিয়াত আহি বেলেগকৈ কয় ভিতৰকৈ বেলেগকৈ শুনিলে মই চিঞৰ বাখৰ যদি কৰে আপুনি চিঞৰ বাখৰ মই চিঞৰ বাখৰ কৰি থাকো কৰক চিঞৰ বাখৰ আপুনি
আপুনি মোক কথাকেইটা ৰাইজেও গম পাব লাগিব কিমান চিঞৰ বাখৰ কৰে আপোনাৰ ধৈৰ্য কেলেই নাই মোৰ ধৈৰ্য আছে আপোনাৰ কথা শুনিব আহিছো আপোনালোকৰ যে সেই জয়ন্ত মল্ল ডাঙৰীয়া কংগ্ৰেছ দলৰ ইয়াত যে এটা ষড়যন্ত্ৰ আছে মই কথাটো স্পষ্ট তাৰে কংগ্ৰেছ দলৰ ঘেৰাও কৰিব আহিছিলে নেতৃত্ব দিছিলে তেওঁলোকৰ জেনেৰেল ছেক্ৰেটাৰী চাম পেগু আৰু ধৈৰ্য কোঁৱৰ যিটো KMSSৰ ধৈৰ্য কোঁৱৰ আৰু তেওঁলোকৰ জেনেৰেল ছেক্ৰেটাৰী ফটো সহ পাব্লিছ হৈছিল সেই সময় তাৰ পৰা স্পষ্ট প্ৰমাণ হয় যে কোনে তাৰ বেকত আছে আৰু যি কংগ্ৰেছে শাসনত থাকোঁতে ইয়াৰ সমৰ্থন কৰিছিল বিৰোধীত থাকোঁতে যে অকল তেওঁলোকে নিৰ্বাচনৰ স্বাৰ্থত কৰিছে এই কথাবিলাক সকলোৱে জানে আপোনালোকে অসম আন্দোলন বিৰোধিতা কৰিছিল নাই মোক কওক 855 জন শ্বহীদ কৰিলে শ্বহীদ হল আপুনি চিঞৰিলে বিৰোধিতা কৰিছিল নাই কওক এতিয়া বিজেপিয়ে কেইজন শ্বহীদ লাগে এইখন প্ৰত্যাহাৰ কৰিবলৈ বিজেপিক কিমান শ্বহীদ লাগিব ঠিক আছে কংগ্ৰেছৰটো মানি গলো চুক্তিও কংগ্ৰেছে কৰাইছে কিন্তু এইখন আইন বাতিল কৰিবলৈ বিজেপিক শ্বহীদ কিমান লাগিব মই এইটোৱে আপোনালোকৰ অসমৰ ৰাইজে বুজি পায় অসমৰ ৰাইজে বুজি পায় আপোনালোকে এইটো কওক 855 জন শ্বহীদ আপোনালোকৰ বিজেপি আৰু RSSক কিমান শ্বহীদ লাগে অসমৰ পৰা এইখন বাতিল কৰিবলৈ এইটোৰ বিষয়ৰ মাজলৈ আৰু এই মুহূৰ্তত আমি কথা পাতি আছো নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু কাইলৈ ৰাজ্যসভাৰ এই গুৰুত্বপূৰ্ণ দিনটোৰ কথা কাইলৈ ৰাজ্যসভাৰ অধিৱেশনৰ সূচীমতে অন্তিম দিন আৰু কাইলৈ হয়তো নিৰ্ধাৰণ হ'ব নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন হ'ব ভোট হ'ব আৰু গৃহীত হ'ব নে নাই মই এই মুহূৰ্তত আজিৰ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ ভাষ্য আছে মই সেই ভাষ্যসমূহ চমুকৈ তুলি ধৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা দল সংগঠনৰ নেতালৈ বিভিন্ন মন্তব্য সকলোৱে আগবঢ়াইছে মই সেই ভাষ্য তুলি ধৰিব বিচাৰিছোঁ তাৰপিছত মই অতিথিসকলৰ কাষলৈ পুনৰ আহিম অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো ধৰণৰ এই বিধেয়ক গৃহীত হ'লেও ক্ষতি নহয় আৰু ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ৰীতি নীতি আৰু তেখেতসকলৰ বিধানসভাৰ আৰু পঞ্চায়তৰ আসন সংৰক্ষণ আৰু নিবনুৱাসকলৰ নিযুক্তিৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ সম্পূৰ্ণৰূপে সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে অসম চুক্তিৰ সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা সুস্পষ্টভাৱে ঘোষণা কৰিছে সংখ্যাৰ জোৰেৰে আমাৰ ওপৰত বলপূৰ্বকভাৱে বিলখন জাপি দিব সেই কথা আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি নেমানো আমি এই বিধেয়কখন বাতিল কৰিম আমি সকলো বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছোঁ গতিকে আমি সকলো পক্ষৰ পৰা চেষ্টা কৰিছোঁ যে বিজেডিৰ লগত এটা কথা বাৰ্তা হ'ব লাগে গতিকে বিজেডিৰ ভোটটো যদি আমাৰ পক্ষত আনিব পাৰোঁ আৰু বিধেয়কখনৰ বিৰোধিতা কৰাব পাৰোঁ তেতিয়াহ'লে আমি জয়ী হ'লোঁ বুলি ধৰিব পাৰি নহয় আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ যে এটা কথা ঠিক অসম আন্দোলনো হৈছিল অসম আন্দোলন হোৱাৰ সময়ত বিদেশী খেদিবৰ কাৰণে অসম আন্দোলন হৈছিল তাৰপিছত এখন চুক্তি হৈছিল কিন্তু আজি চুক্তি হ'ব ঠিক নহয় আজি আইন হ'বলৈ গৈ আছে বিদেশীক স্বাগতম জনাবৰ কাৰণে কিন্তু গণতন্ত্ৰক বিশ্বাস কৰা যিসকল মানুহ যিসকল ব্যক্তি ভাৰতীয় সংবিধানক যিসকলে বিশ্বাস কৰে সেইসকলে একেমুখে এই বিধেয়কখনক বিৰোধিতা কৰিছে We have already decided if that situation comes, but I'm saying the action will be at the appropriate time. So therefore, let us wait and see. We are hopeful that, as I said, discussion with all different political parties is going on. এনে মন্তব্য আজি মন্তব্যসমূহ আগবঢ়াইছে আৰু বিৰোধীৰ আৰু শাসক বিধেয়কক লৈ যি অংক এই মুহূৰ্তত বিধেয়কৰ বিৰুদ্ধে স্পষ্ট স্থিতি 111 জনৰ আৰু সপক্ষে স্থিতি 77 জনৰ আৰু সপক্ষে নে বিপক্ষে স্থিতি জনা নাযায় 55 জনৰ অৰ্থাৎ কাইলৈৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ মাজতে 4 জনকৈ সাংসদে ছুটি বিচাৰিছে যি আবেদন স্বীকাৰ কৰা হৈছে তেওঁলোক অবিজেপি সাংসদ মই ৰূপম গোস্বামী ডাঙৰীয়া বিৰতিৰ পূৰ্বে আপুনি কিছু কথা কৈ আছিল দুলু আহমেদে উত্তৰ দি আছিল ক'ব পাৰে মই এটা কথা কৈছোঁ যে চাওক আজি আমি যিটো বস্তু মই আৰম্ভণিৰ পৰাই কৈছোঁ এই গোটেই যিবিলাক লেঠা লাগিছিল আজি যেনেকৈ বাংলাদেশ আৰু অসমৰ বৰ্ডাৰৰ লেঠা লাগিছিল আমি এটা আমি সমস্যাবিলাক সমাধান কৰিলোঁ কংগ্ৰেছে সমস্যাবিলাক সদায় জীয়াই ৰাখিলে তেওঁলোকে ৰাজনীতি কৰিলে আৰু আমি এইটো ক্ষেত্ৰত এটা সেই তেতিয়াৰ দিনৰে পাৰ্টিশ্যনৰ সময়ৰ এক জামেলা আৰু বিলখন বাৰে বাৰে সকলোৱে কৈ আছে এখন অসম বা নৰ্থ ইষ্টৰ প্ৰেক্ষাপটত নহয় সেইটো সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আজি অসমৰ কাৰণে প্ৰয়োজন কি আমি যেনেধৰণে আজি ডেম'গ্ৰাফিক আজি 12খন জিলাত আমি কি অৱস্থা এই কথাটো ৰাইজে জানে গতিকে আজি এবাৰ
ডেমোগ্ৰাফিৰ কাৰণে আমাৰ যিটো অসম চুক্তিৰ 6 নম্বৰ দফা সেইটো আমি যদি আখৰে আখৰে পালন কৰোঁ তেতিয়াহে আমাৰ এই জাতিটো বাচিব আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত সম্পূৰ্ণভাৱে কাম চলি আছে আৰু ইয়াত অনাগত দিনত আমাৰ এই ক্ষেত্ৰত আমাৰ চাকৰি ইয়াত সংৰক্ষণ হ'ব আমাৰ সমষ্টিবিলাক সংৰক্ষণ হ'ব কাৰণ নহ'লে ডেমোগ্ৰাফিভাৱে আমি বাচিম নেকি আজি যেনে ধৰণে আজি আপুনি কোনোবাই ভাল পায় বেয়া পায় সত্যটো সদায় সত্যই হ'ব সত্যটো আজি আপোনাৰ নিয়মীয়া বাৰ্তাত বৰ সুন্দৰ এটা আৰ্টিকল ওলাইছে এই কথা এই আৰ্টিকলটো ৰাইজে পঢ়িব পাৰে এই আৰ্টিকলটো স্পষ্টকৈ আছে আজি এতিয়া বাৰে বাৰে কোৱা হৈছে যে আমাৰ ভাষা নষ্ট হৈ যাব আজি কোনে ভাষা নষ্ট কৰিছে আজি যদি আপুনি বৰপেটাৰ এক্সাম্পল লয় বৰপেটাত কি হৈছে বৰপেটাত যিসকল পূৰ্ববংগৰ পৰা মুছলমান তেওঁলোকেতো অসমীয়া বুলি কোৱা নাই তেওঁলোকে বঙালী ভাষা কোৱাৰ কাৰণে হাৰটো বাঢ়িছে এই কথাটো সঁচাটো কেতিয়াও উপকাৰ এই ডিজাইনটো আজিৰ নহয় এই ডিজাইনটো বহুত আগৰ পৰাই চলি আছে এই ডিজাইনটো মানুহে বুজিব লাগিব আজি বহুতে কৈ আছে খিলিঞ্জীয়া হাইদৰদাই খুব সুন্দৰ পাইছে যে কিছু সপক্ষে আছে কিছু বিপক্ষে আছে এনেকুৱা নহয় নহয় আজি আপোনাৰ আমাৰ লগত যিসকল মানুহ আহিছে সিদিনা প্ৰধানমন্ত্ৰী মেলত মিটিঙত যি 3.5 লাখ মানুহ আহিছিল সেই মানুহখিনি কি খিলঞ্জীয়া নহয় নেকি হাৰে সময় যে খিলঞ্জীয়া এজনৰো গাত বেলেগৰ গোন্ধ নাছিল গতিকে সেই মানুহখিনি কি নুবুজা নেকি তেওঁলোকে ক'ব খোজে নেকি যে অকল তেওঁলোকেহে বুজিছে সেই মানুহখিনি অবুজন বিজেপিৰ যিমান কাৰ্যকৰ্তা আছে সেইখিনি মানুহ অবুজন এইটোতো নহয় আজি গণতন্ত্ৰভাৱে হ'ব আমিতো অগণতান্ত্ৰিকভাৱে একো কৰা নাই আজি চাওক এইটো লোকসভাত পাছ কৰিছে আপোনাৰ ৰাজ্যসভাত লৈ যাব এইটো গণতান্ত্ৰিকভাৱে হ'ব ভাৰতবৰ্ষত গণতন্ত্ৰ আপোনালোকে জিন্নাপন্থীৰ কথা কয় বা পূৰ্ববংগীয় মুছলমানৰ ভয় বিভিন্ন সময়ত আপোনালোকে তুলি ধৰিছে কিন্তু সিদিনাখন দৰঙৰ এখন পঞ্চায়তত BIDFৰ লগত মিলি বিজেপিয়ে পঞ্চায়তখন গঠন কৰিছে য'ত সভাপতি AIDFৰ আৰু উপসভাপতি বিজেপি অৰ্থাৎ AIDFৰ সৈতে মিত্ৰতা কৰিছে গতিকে যিটো দলৰ ভয় দেখুওৱা হৈছে যিজন মুৰব্বীৰ ভয় দেখুওৱা হৈছে তেওঁলোকৰ সৈতে কিন্তু আপোনালোকে মিত্ৰতা কৰিছে এইটো মই এটা কথা এইখিনিতে কওঁ না মই কওঁ AIDFৰ বিজেপিটো মিলা নাই এইটো ভোটিং হোৱা নাই প্ৰথম কথা দ্বিতীয় কথা এই তেখেতে যে ক'লে বৰপেটাৰ কথা তেখেতক মই গ্যাৰান্টি দিছোঁ তেখেত বৰপেটা গোৱালপাৰা ধুবুৰী ঢিং মৈৰাবাৰী তেখেত যাওক এখন বাঙালী সাইনবোৰ্ড দেখে নেকি কিন্তু তেখেতক মই কৈছোঁ এনেকুৱা বহুত জায়গা আছে য'ত এখনো অসমীয়া সাইনবোৰ্ড নাই ব্ৰহ্মপুত্ৰ উপত্যকাত তাত কিন্তু বাঙালী হিন্দুৰ বসতিহে বেছি আৰু মই আপোনাক কৈছোঁ মই কৈছোঁ উস্মানীয়া স্কুল কিমান হৈছে সেইটো আপুনি অসমীয়া মানুহ আজি বিজেপি কৰি আছে কৰিবলৈ ওলোৱা এটা ৰাজনৈতিক আজি মই তুলি গৌৰৱ কৰো যোনে এইখন আইন সংগঠন হল আজি আমি একমাত্ৰ দল যোনে ইয়াক বিৰোধ কৰি আহিছো আৰু আজি মোৰ লাজ লাগিছে আৰু পন গোস্বামী আজি আপুনি এটা অসমীয়াই ৰাজনৈতিক দলৰ মুখপাত্ৰ ইয়াত আহিবলৈ কৰিব নেকি তেতিয়াহ'লে আমি আনপাৰ্লিয়ামেণ্টেৰী কোৱা নাই একজেক্টলি এই কেবখনে অসমীয়াক ধৰ্ষণ কৰিব ওলাইছে নৰ্থ ইষ্টত সেইকাৰণে আজি বিদ্ৰোহ হৈছে আৰু আপোনাক কৈছো এই বিদ্ৰোহৰ ইনিচিয়েল বিদ্ৰোহ একজেক্টলি মই এজন অসমীয়া লোক আৰু সেইকাৰণে মই অসমৰ জন্ম ৰাইজেও জানে আৰু এই জন্ম আমি টকছপটত আহিম আমি ৰেডি হৈ আহিম নহয় কিয় আহিম মই হাইদৰ হুছেইন ডাঙৰীয়া এই নাগৰিকত্ব সংশোধনী আজি আজি পাৰ্লিয়ামেণ্টৰ একমাত্ৰ সাংসদ অসমীয়া সাংসদ মৌলানা বদৰুদ্দিন আজমল যিয়ে এইখন বিল লোকসভাত বিৰোধ কৰিছে আপোনাৰতো বেপাৰী কোম্পানী হয় হাইদৰ হুছেইন ডাঙৰীয়া মই এটা কথা কওঁ আপোনাক চবতকে ডাঙৰ বেপাৰী আজি মহাত্মা গান্ধীক বেপাৰী বুলি আপোনালোকে কৈছে ভাই আজমল কোন ভাই আপোনালোকে মহাত্মা গান্ধীক বেপাৰী বুলি কৈছে কিয় নাই কোৱা বেপাৰী বুলি কৈছে মহাত্মা গান্ধীক কি কথা কয় আপোনাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে কৈছে আপোনাৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৈছে মহাত্মা গান্ধী বেপাৰী বুলি মিছা কথা আপোনাৰতো মিছাৰ সাগৰ আপোনালোকে বিজেপিয়ে খালি মিছা কথা কয় আজি অসমত আপোনালোকে 16 মেৰ পিছত বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব বুলি অসমীয়া ৰাইজৰ ভোট লৈছিল আৰু আজি বাংলাদেশী আহিব লাগে বুলি কয় নিৰ্লজ্জভাৱে
আপোনালোকে ওকালতি কৰি আহিছে আমি তাৰ কাৰণে দুখ পাইছো চৰম পাইছো আজি মিজোৰামৰ নিচিনা 30,000 মানুহে আন্দোলন কৰিছে বাই বাই ইণ্ডিয়া বাই বাই ইণ্ডিয়া চাইনা আৰু আপোনালোকৰ এনডিএ চৰকাৰে সমৰ্থন কৰিছে নেতাৰ মন্ত্ৰী সমাজে সমৰ্থন কৰিছে আপোনালোকে তাৰ পিছতো কামৰ খাদ্য আজি মিজোৰাম গোটেইবিলাক নাম আপলোড কৰিছে দালালে সোমোৱালে কি কথা কয় আপোনালোকে চৰকাৰ নেকি অসমত চৰকাৰ আমাৰ নেকি ইমান মিছা কথা কয় কিয় বাৰু আপোনালোকক মিছা কথাৰ এটা সীমা আছে নহয় সম্পকলদা নিশ্চয় হাইদৰ হোসেন ডাঙৰীয়া এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ গোটেই প্ৰসংগ গোটেই আন্দোলনে আচলতে অসমত ধৰ্মক লৈ সমাজ জীৱনক লৈ ধৰ্ম জাতি এই দুটাৰ মাজত এটা নিৰ্বাচন কৰিবৰ কাৰণে এটা পৰিৱেশ বা এনে ধৰণৰ বিভিন্ন কথা বতৰা অৱতাৰণা কৰিলে যিবোৰ বিষয় আচলতে দেখিবলৈ পোৱা নগৈছিল আগতে এতিয়া ৰাজনৈতিক দলসমূহে এইটো দলে সেইটো দলক সমালোচনা কৰে সেই এটা স্বাভাৱিক প্ৰক্ৰিয়া কৰিবই এটা আক্ৰমণৰ প্ৰত্যাক্ৰমণৰ বিষয় চলি থাকিব কিন্তু এই যি ধৰণৰ পৰিৱৰ্তন এই যি ধৰণৰ আচলতে সামাজিক এটা বিতৰ্ক বা আলোচনাসমূহ হৈ থাকে এই আলোচনাসমূহে কি প্ৰভাৱ পেলাবলৈ গৈ আছে ভৱিষ্যতে কাইলৈ বিধেয়কখন আহে নাহে সেই এটা পৃথক প্ৰসংগ না গোটেই কথাটো হ'ল এনেকুৱা যে জাতিটোৰ ভৱিষ্যত ৰাজনীতিকৰ হাতত আজি আচলতে অসুৰক্ষিত হৈ পৰিছে আপুনি মন কৰিলে দেখিব যে আজিৰ তাৰিখতো অসমৰ বিভিন্ন প্ৰান্তত 55টা জনজাতীয় সংগঠনে নতুনকৈ 6 জনগোষ্ঠীৰ আপোনাৰ জনজাতীয়কৰণৰ বিৰুদ্ধাচৰণ কৰি ৰাজআলি তোলাইছে গতিকে এই যে ব্যাপক হাৰত পুৰণি জনজাতীয় নতুন জনজাতীয় এইবোৰ চৰকাৰৰ সৃষ্টি প্ৰথম কথা চৰকাৰে আলোচনা কৰিব লাগিছিল সংগঠনসমূহৰ লগত কৰি পেলাই আপোনাৰ চৰকাৰে যে তোমাক দিম তোমাক নিদিম কিন্তু কোনো ৰাজনৈতিক দলে ভোট হেৰুৱাব নোখোজে আৰু ভোট হেৰুৱাব নোখোজি ইটোকো সন্তুষ্ট কৰিবলৈ এটা কয় সিটোকো সন্তুষ্ট কৰিবলৈ এটা কয় আচ্ছা এতিয়া কৈছে চৰকাৰে যে 6 জনগোষ্ঠীক আমি জনজাতীয়কৰণ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে পুৰণা জনজাতিবিলাকৰ ক্ষতি নকৰাকৈ নতুনবিলাকক জনজাতীয়কৰণ কৰিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈ গ'ল কিন্তু কালি আপোনাৰ তেওঁলোকৰ দাবী আছিল এই সংসদৰ এই অধিৱেশনতে বিষয়টো ফাইছলা হ'ব লাগে এতিয়া কাইলৈ আপোনাৰ ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা শেষ হ'ব যদিও 3 দিন বঢ়াই কোৱা হৈছে কিন্তু আজি আশাক্ষীণ বৃদ্ধি কৰাৰ কৈছে ইতিমধ্যে এগ্ৰি কৰা টান আছে কাৰণ কেলে ৰাজ্যসভাত আজিৰ তাৰিখতো আপুনি জানিব যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কিমান দলে কৰে তাতকৈও ডাঙৰ কথা হ'ল যে বিৰোধী বেছি কিন্তু আৰু বিৰোধীবিলাকৰ আপোনাৰ বিজেপি বিৰোধী স্থিতিটো পূৰ্বতকৈ এতিয়া প্ৰবল এইবাৰ বিশেষকৈ দেখা গৈছে এনেকুৱা পৰিপ্ৰেক্ষিতত 6 জনগোষ্ঠীকো আবুৱা ভৰা হ'ল মানে কি যে এইবাৰ নহ'ল এইবাৰ নহ'লে অহা ইলেকশ্যন আহিব ধৰি ল'লো বিজেপি চৰকাৰে অহা নিৰ্বাচনত আহিব কিন্তু যেহেতু নিৰ্বাচন সেইকাৰণে আপুনি 101% গ্যাৰান্টি দিব নোৱাৰে এই মানুহবিলাকক প্ৰবঞ্চিত কৰি উত্তেজিত কৰা হ'ল এই উত্তেজনাই জাতিটোক ক্ষতিগ্ৰস্ত কৰিব এটা অপ্ৰিয় সত্য হ'ল যে অসমখন মূলতঃ জনজাতীয় মূলৰ ৰাজ্য কালি যদি 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ কৰা হয় তেতিয়াহ'লে অসমত আপোনাৰ জনজাতীয় সংখ্যা বিশেষকৈ ওবিচি সোমাই গ'লে এনেই বেছি হ'ব এনেকুৱা পৰিপ্ৰেক্ষিতত বিভিন্ন জাতিগোষ্ঠীৰ মানুহক আৱেগিকভাৱে উত্তেজিত কৰা গোস্বামী ডাঙৰীয়া এটা সঠিক কথা কৈছে তেখেতে কৈছে যে 855 গৰাকী শ্বহীদ হৈছিল অসম আন্দোলনৰ সময়ত কংগ্ৰেছ আৰু বহুতেই বিৰোধ কৰিছিল কিন্তু সেই আন্দোলনৰ সমাপ্তিসূচক যিখন দলিল ওলাল এই দলিলখন হ'ল অসম চুক্তি আজি কিন্তু অসম চুক্তিখনকে আপোনাৰ দলিয়াই পেলাব খোজা হৈছে আপুনি কিমান হাস্যকৰ এই আইনখন এখেতে হাত উলিয়াই আছে এইখনৰ যদি গৃহীত হয় এইখন তেতিয়াহ'লে এইখন গৃহীত হ'লে এনআৰচিৰ প্ৰসংগটো অপ্ৰাসংগিক হোৱাৰ সম্ভাৱনা প্ৰবল অসম চুক্তিও এক প্ৰকাৰ অপ্ৰাসংগিক হ'ব বা অকাজুৱা হ'ব তেনেকুৱা পৰিপ্ৰেক্ষিতত ৰক্ষা কৱচটো এনেকুৱা নহয় যে বজাৰত কিনিব পাই কিনি আনি পেলাই ৰক্ষা কৱচটো মানুহে পিন্ধি ল'ব ৰক্ষা কৱচটো হ'লে আগে এখন ভূমি আইন প্ৰৱৰ্তন কৰিব লাগিছিল ৰক্ষা কৱচ পিন্ধাব লাগিলে অসমক আপোনাৰ এই যে উদ্যোগীকৰণৰ যিটো শ্লোগান বা বৃহত্তৰ গুৱাহাটী ৰাজধানী ক্ষেত্ৰ যিটো নিৰ্মাণ কৰা হৈছে তাৰ ভূমি সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগিছিল যিবোৰ উদ্যোগ প্ৰতিষ্ঠান মধ্যমবৰ্গীয় বা ক্ষুদ্ৰ উদ্যোগত স্থানীয় যুৱকৰ অংশদাৰিত্ব বঢ়াবৰ কাৰণে কি কৰিব লাগিব তাৰ এটা আন্তঃগাঁথনি প্ৰস্তুত কৰিব লাগিছিল ৰক্ষা কৱচ অকল এইটোই নহয় যে আপুনি
ৰক্ষা কবচ মানে কি তেখেতসকলে এখন কমিটি গঠন কৰি দিছিল কমিটিখনৰ অধিকাংশ সদস্যই তাৰ বাস্তৱতা অস্বীকাৰ কৰিলে বিশেষকৈ যিগৰাকী অধ্যক্ষ মদন বেজবৰুৱা ডাঙৰীয়া তেখেতে এই কথাটো কৈছে যে যদি বিলখন আহে তেতিয়াহ'লে আপোনাৰ ইয়াৰ বাস্তৱতা বাস্তৱসন্মত নহ'ব সেইকাৰণে এই দায়িত্বৰ পৰা মই বিৰত থাকিলোঁ এইকাৰণে মই ভাবোঁ যে সাম্প্ৰতিক সময়ত যিটো ৰাজনীতি জনসাধাৰণে ইয়াৰ বিপৰীত স্থিতি ৰাজনীতি মানে দলৰ কথা কোৱা নাই মই এই যিটো ভোটৰ ৰাজনীতিত সমাজ বিভাজন উত্তৰ পশ্চিম বিভাজন আজি আপোনাৰ দাবী উত্থাপন হৈছে এটা আপাৰ আছামৰ উজনি অসমত এটা সংগঠনে আজি দাবী কৰিছে যে বৰাক বাদ দিব লাগে বৰাকে আপোনাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৰকাটালৰ পইচাৰে তেওঁলোকে চলি আছে আজি এটা সংগঠনে তিনিচুকীয়া ডিব্ৰুগড়ত প্ৰেছ কনফাৰেন্স কৰি পেলাই সেই মন্তব্য কৰিছে এইবোৰ বিপদজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে ভোট সৰ্বস্ব ৰাজনীতিৰ কাৰণে সেইকাৰণে অবিশ্বাসী হৈ পৰিছে অবিশ্বাসী বিশ্বাসৰ সংকটে জাতিটোক চানি ধৰিছে সেইকাৰণে আজি এই বিধেয়কখনৰ ক্ষেত্ৰত গোস্বামী ডাঙৰীয়াই কৈছে যে ভুল বুজোৱা হৈছে অসমৰ ৰাইজক তেখেতে কৈছে যে বাকী ৰাজ্যকেইখনৰ কথা অলপ সুকীয়া কিন্তু তৎসত্ত্বেও মই ভাবোঁ যে বাকী ৰাজ্যৰ যিসকলে বিলখন বিৰোধ কৰিছে আপোনাৰ অনুৰাগ চাংমাকে ধৰি লালথাল হাওঙাকে ধৰি গোটেই উত্তৰ পূৰ্বাঞ্চল এই গোটেই উত্তৰ গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত মই শেহতীয়াকৈ প্ৰেম খাণ্ডেও আপোনাৰ বিৰোধৰ পৰিৱেশ স্থিতি পেমা খাণ্ডেও বিৰোধী স্থিতি ল'বলৈ বাধ্য হৈছে কাৰণ অৰুণাচলৰ তৰুণ প্ৰজন্মৰ মাজতো ইয়াৰ ভয়ানক ধৰণৰ প্ৰৱণতা বাঢ়িছে আৰু এটা বিপদজনক কথা হ'ল এই যে অৰুণাচললৈ প্ৰধানমন্ত্ৰী যাওঁতে চীনে আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে অৰুণাচলৰ মানুহে যদি মিজোৰামৰ দৰে আপোনাৰ হেল্ল' চাইনা আপোনাৰ বাই বাই ইণ্ডিয়া বুলি অবক্ষিত এই ৰাজনীতিৰ ফলত ৰাজনীতিৰ ফলতে জাতিটো থানবান হোৱাৰ উপক্ৰম এইটো মই বিজেপিৰ কথা কোৱা নাই যুগ যুগান্তৰ আপোনাৰ আমাৰ ৰাজ্যৰ আমাৰ দেশৰ ৰাজনীতিয়ে সমাজখন এইভাৱে বিভাজিত কৰি দেশৰ নিপীড়িত লাঞ্ছিত জনসাধাৰণৰ 1 টকা চাউল দিলে আপোনাৰ গাঁৱৰ মানুহে দেখিব আৰু বেছি নিষ্কৰ্মা হ'ব তাতকৈ ব্যৱস্থা কৰক তেওঁলোকৰ ভৱিষ্যত স্বপ্ন সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ কৰ্মৰ ব্যৱস্থা লাগে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 24 লাখ চাকৰি খালী আছে আৰু যোৱা 45 বছৰত সবতকৈ বেছি হাই ৰেট হ'ল নিবনুৱা মানুহ তেওঁলোকৰ বিষয়ে খুব কোৱা হৈছে এই কথাটো বৰ কিন্তু গুৰুত্বপূৰ্ণ বিষয় নেশ্যনেল আৰু এন্টিনেশ্যনেল বাছিবই নোৱাৰে এখন দেখত বৰ্তমানৰ কথাখিনি ধৈৰ্য সহকাৰে শুনিছোঁ এতিয়া আপুনি ক'লে যে 6 জনগোষ্ঠীক যি জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এইটো কৰিব নালাগিছিল নেকি প্ৰথম নাই কোৱা মই সুধিলে আপোনাৰ জ্ঞাতাৰ্থে কওঁ এই গোটেই বিষয়বস্তুটো আগৰ চৰকাৰে ইতিমধ্যে এটা বৃহৎ খেলি মেলিৰ মাজেৰে কাৰণ চৰকাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ আগৰ কংগ্ৰেছ চৰকাৰে বৃহৎ খেলি মেলিৰে গোটেই ব্যৱস্থাটো কেন্দ্ৰলৈ শুনি লওক আপুনি নাজানে তেতিয়াহ'লে শুনি ল'ব গতিকে কংগ্ৰেছ যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আপুনি পঢ়ি আহিব গতিকে ইতিমধ্যে গোটেই কথা বতৰাবিলাক আলোচনা কৰিছে আমি এটাই কথা কৈছো যে কংগ্ৰেছে যিমান জাবৰ গোটাই থৈ গৈছিল সেই জাবৰবিলাক আমি চাফা কৰি আছো আজি যিমানবোৰ কংগ্ৰেছে জাবৰ জমা কৰি থৈ গৈছিল সেই জাবৰবিলাক আমি চাফা কৰিছো আজি যে পূৰ্ববংগৰ পৰা কংগ্ৰেছৰ অকল ভোটৰ ৰাজনীতি কৰিলে ললে গতিকে এই কথাবিলাক অসমৰ জনজাতিকৰণ আপোনালোকৰ দলত 15 জনটো পূৰ্ববংগৰ মুছলমানৰে আপোনালোকে পূৰ্ববংগৰ নহয় নেকি পূৰ্ববংগৰ আপুনি
ইমান সহজ কথা আপুনি বেয়া কথাটো ক'ব নালাগে ইমান বেয়া কথা মই এটা কথাই ক'ব খুজিছো যে যিসকল সংসদলৈ নিৰ্বাচিত হৈছে বা ৰাজ্য বিধানসভালৈ নিৰ্বাচিত হৈছে তেওঁলোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন কৰাটো বৰ ভুল কথা তেওঁলোক পূৰ্ববংগৰ পৰাই আহক পশ্চিমবংগৰ পৰাই আহক বা অন্য নাগৰিকত্বলৈ প্ৰশ্ন কৰা আপুনি ভুল মেছেজ দিব মই কৈছো তেওঁলোক পূৰ্ববংগৰ হ'ব পাৰে আমিও বাহিৰৰ পৰা আহিছিলো আমাৰ উত্তৰ পুৰুষো বাহিৰৰ পৰা আহিছিলে ৰ'ব 1947 চনৰ 15 আগষ্টত ভাৰতৰ সীমা নিৰ্ধাৰণ কৰা হৈছে সেই সীমা নিৰ্ধাৰণ কৰাৰ পিছত এটা সময়লৈকে সময় দিয়া হৈছিল 1952 চনৰ এটা তাৰিখলৈকে সময় দিয়া হৈছিল যে যিসকল মানুহ পাকিস্তানত থাকিলে পূৰ্ব পাকিস্তান হওক বা পশ্চিম পাকিস্তান হওক তাৰ যিসকল মানুহে ভাৰতলৈ আহিব খোজে তেওঁলোক আহিব পাৰে সেইটো সময় শেষ হৈ গ'ল তাৰ পিছত কিন্তু কিছুমান মানুহ আহি থাকিলে হিন্দু আহিলে মুছলমানো আহিলে যাৰ কাৰণে অসমত এটা আন্দোলন হ'ল মই আগতেই কৈছোঁ আৰু সেই আন্দোলনৰ পিছত এটা চুক্তি হ'ল আৰু সেই চুক্তি 1971 চনৰ 24 মাৰ্চলৈকে অসমত অন্ততঃ তেওঁলোকৰ নাগৰিকত্ব দিয়া হ'ল গতিকে এতিয়া নতুনকৈ এটা প্ৰশ্ন উত্থাপন কৰা কোনো যুক্তিয়েই নাই যে সেইসকল মানুহ পূৰ্ববংগৰ অৰিজিনেল মানুহ নহয় মোক কৈ দিব জনসাধাৰণৰ পলিটিকেল পাৰ্টিয়ে ৰিপ্ৰেজেণ্ট কৰিছিলে আপুনি অপমান কৰিছে লাজ লগা নাই আপোনাৰ ৰূপম গোস্বামী দুলু আহমেদ আপুনি কওক ইমান চিঞৰ বাখৰ হৈ আছে আৰু বিজেপি যিসকল মই মুখপাত্ৰ দেখিছোঁ তেখেতসকলে সদায় ষ্টুডিঅ'ৰ মজিয়াত বহি প্ৰথম চিঞৰ বাখৰ কৰি ডমিনেট কৰি ল'ব খোজে সেইটো আপুনি নাভাবিব সেই দিন গ'ল আৰু মোৰ আজি আটাইতকৈ এটা কথা মোৰ খুব হাঁহি উঠিছে মই ৰূপম গোস্বামী ডাঙৰীয়াৰ মই যিমানে টক শ্ব' চাইছিলোঁ মই খুব ভাবিছিলোঁ যে তেওঁ খুব জানা শুনা ব্যক্তি তেওঁ যে কিতাপটো চাবই লাগিব কিতাপ নোচোৱাকে আপুনি শুনক আপুনি পইণ্টত কওক আপুনি মোক কৈছে কৈ লাভ নাই নহয় আপুনি যুক্তি কওক অসম আপোনালোকে অসম আন্দোলন বিৰোধিতা কৰিছিল না 855 জনক কিয় শ্বহীদ কৰিলে আৰু শ্বহীদ কৰা আপুনি অসমীয়া আগত ব্ৰিটিছৰ লগ ভাৰত স্বাধীনতা খুজিল আৰু ব্ৰিটিছৰ লগত হৈছিলে আজি সাভাৰকাৰে হওক জুলাই হওক ক্ষমা খোজক আপুনি ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ আপুনি ক্ষমা খোজক আপোনাৰতো ব্ৰিটিছৰ পৃষ্ঠপোষক আছিলে ব্ৰিটিছৰ লগ লাগিছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিৰুদ্ধে প্ৰমাণ আছে দলৰ তৰফৰ পৰা দুলু আহমেদ কওক কাইলৈ ৰাজ্যসভাত এই বিলখনৰ যিটো বিজেপি যিটো মানে একদম মানে তেখেতসকল মানে অসমত এআইইউডিএফৰ ভৱিষ্যতলৈ আপুনি চিন্তা কৰিব নালাগে এআইইউডিএফ শক্তিশালী হৈ আছে থাকিব আৰু আগলৈ আৰু আমি আগবাঢ়িব নিদিও আমাৰ যেতিয়া আমাৰ 18টা আছিলে অসম থাকিব লাগিব কোনো ৰাজনৈতিক দল থাকে নাথাকে অসমখন থাকিব লাগিব গতিকে এইটো প্ৰসংগত থাকিলে বিজেপি যে এই বিলখন
একেবাৰে বলপূৰ্বকভাৱে গৃহীত কৰিব লৈছে তাত মোৰ প্ৰশ্ন কেইটামান কৰিছিলো উত্তৰ দিলে ভাল পাম মনমোহন সিং নেহৰুৱে যে কথা এইবিলাক কথা আপুনি প্ৰত্যেকটা টকশ্বত প্ৰত্যেকবাৰ কথা পাতি উত্তৰ কিমান দিম আজি বিলখনৰ কথা কম আপুনি বিলৰ লগতে সংগতি এই বিলখনৰ এখন যে তেখেতসকলে বলপূৰ্বকভাৱে যে গৃহীত কৰিব লাগিছে ইয়াত কোনো বেলেগ স্বাৰ্থ নাই তেখেতসকলৰ ভোটৰ স্বাৰ্থ আৰু তেখেতসকলে এনেকা বুজাব লাগিছে যে কংগ্ৰেছ দলটো হিন্দু বঙালীৰ বিৰুদ্ধে আছে তেখেতসকলে কিন্তু এইটো মই আজি ষ্টুডিঅ'ৰ মজিয়াত স্পষ্ট কওঁ আমি কেতিয়াও হিন্দু বঙালীৰ বিৰুদ্ধে নাই কিন্তু বহিৰাষ্ট্ৰৰ পৰা হিন্দু বেংগলী আনি আমাৰ অসমত বা ভাৰতবৰ্ষত সংস্থাপন দিব লাগিছে সেইটো আমি দলে সদায় বিৰোধিতা কৰিছো আৰু কৰি যাম আৰু অসমৰ ৰাইজে কৰি যাব তাত আপোনালোকে যিমানে যি টেকটিক্স নলগাই কিয় আপোনালোকে কিন্তু সফল হ'ব নোৱাৰে অসমৰ ৰাইজ মাল বান্ধি ওলাই আহিছে আপোনালোকে ইয়াৰ উত্তৰ আৰু দুমাহ ৰখক বেছি দিন ৰখিব নালাগে দুমাহত আপোনালোকে ইয়াৰ উত্তৰ নিশ্চয় কৰিব মই আপোনাক এটাই কওঁ আপুনি এতিয়াও ভুল ধৰণে ব্যাখ্যা কৰিছে যে আমি আমাৰ কথা নাহে আপুনি যে এতিয়াও এই বিলখন আনাৰ কথাই নাই তাত এটা ডেট আছে 31 ডিচেম্বৰ 2014 যিটো আপোনালোকে আজিলৈ ইমান বছৰ শাসন কৰিলে আজি দুৰ্ভাগ্যবশতঃ ভাৰতবৰ্ষৰ এখন ইমিগ্ৰেশ্যন এক্ট নাই আজি আপোনালোকে এই বিলখনৰ বিৰোধিতা কৰাৰ কথা কৈছে আপোনালোকে এইটো সমগ্ৰ ভাৰতত এই আন্দোলন খাৰা নকৰিলে আপোনালোকে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা আন্দোলন খাৰা নকৰিলে 4.5 বছৰ শাসন কৰিছে এনেকুৱা কথা নহয় বিজেপি টোটেল আপোনাৰ 10 বছৰ 11 বছৰ ৰানিং 11 বছৰ ভাৰত শাসন কৰিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দৰে এনেকুৱা আপোনাৰ সৰ্বজন শ্ৰদ্ধেয় ব্যক্তিয়েও 6.5 বছৰ কেন্দ্ৰত শাসন চলাইছিল এনেকুৱা পৰিপ্ৰেক্ষিতত আগৰ চৰকাৰে কংগ্ৰেছ চৰকাৰে যিবোৰ আপোনাৰ যদি জাতিদ্ৰোহী কাম কৰি থৈ গৈছে তাৰ সংশোধনৰ ব্যৱস্থা তেখেতসকলেও কৰিব লাগিছিল আজি অসমতো আপোনাৰ ধৰি ল'লো যে কংগ্ৰেছে গোটেই জাবৰ জোথৰ ছপাই থৈ গৈছিল সেই জাবৰত দমত উঠি আজি বিজেপিওতো আত্মহাজি মানিছে মোৰ সময় শেষ হৈছে মই এনেকুৱা পৰিপ্ৰেক্ষিতত মই এটা ৰাজনীতি সময় কব কোন শুদ্ধ কোন অশুদ্ধ কোনে ৰাজনীতি কৰিছে কোনে কৰা মই প্ৰত্যেককে সময় কব আপোনালোকে মানুহে উত্তৰ দিব আৰু ৰাজনীতি এটা ঠাই কিন্তু এতিয়া এই মুহূৰ্তত বাকি নাই এটা উদ্বিগ্ন মন যে বিৰোধীৰ ওপৰত দৃষ্টি নিবদ্ধ আছে আৰু মই কাইলৈৰ দিনটোৰ কাৰণে এটা অসমবাসী নিশ্চয় অপেক্ষা কৰি আছে খিলঞ্জীয়া ৰাইজে অপেক্ষা কৰি আছে যে কাইলৈ কি হ'ব আৰু বিলখনৰ সপক্ষে থকা বিপক্ষে থকা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কাইলৈৰ দিনটো গুৰুত্বপূৰ্ণ দিন কাৰণ কাইলৈৰ দিনটোৰ পিছতে অসমৰ ৰাজনীতি বা দেশৰ ৰাজনীতি এটা বিশেষ মূৰ নিৰ্ধাৰণ হ'ব পাৰে ধন্যবাদ জনাইছো সকলোকে নমস্কাৰ